জয় মসি প্ৰিয় বন্ধুসকল মোৰ এই চেনেলত আপোনালোকক মই স্বাগতম জনাইছো। আজি আমি এটা নতুন বিষয় শিকিম। এই বিষয়টি হৈছে ঈশ্বৰে কোন কেইটা বস্তু ভাল নাপায়, মানে কোন কেইটা কৰ্ম কৰিলে আমাক ভাল নাপায়, সেই কেইটা কৰ্মকে আজি আমি কথা পাতিম। যোহনৰ পত্ৰী 2 অধ্যায় 15 পদত লিখা আছে যে জীৱিকাৰ সংসাৰৰ অভিলাষ, জীৱিকাৰ ঘমন আৰু লোভ, এই তিনিটা ঈশ্বৰে কেতিয়াও ভাল নাপায়। সংসাৰৰ অভিলাষ মানে আমি যদি জানিবলৈ চেষ্টা কৰিলে আমি গম পাম এই সংসাৰত বহু ধৰণৰ অভিলাষ আছে। শাৰীৰিক অভিলাষ আছে, ব্যভিচাৰ আছে, আৰু ধন সম্পত্তি, টকা, বেয়া কৰ্ম কৰি কমোৱা, এইবোৰ অভিলাষ আছে। ডাঙৰ মানুহ বনোৱা, এইবোৰ অভিলাষ আছে। আৰু সংসাৰৰ সকলো অভিলাষৰ কথা ঈশ্বৰে ইয়াত কৈছে। তাৰমানে সংসাৰত যিকোনো অভিলাষ ঈশ্বৰৰ ফালৰ পৰা নাহে। গতিকে ঈশ্বৰে কৈছে যে সংসাৰৰ অভিলাষ সেইটো ঈশ্বৰে কেতিয়াও ভাল নাপায় আৰু ঈশ্বৰে কেতিয়াও কৰিবলৈ আমাক নিদিয়ে। সেইকাৰণে ঈশ্বৰে কৈছে যে সংসাৰৰ অভিলাষৰ পৰা আঁতৰি যা, মানে ঈশ্বৰৰ পৰা সেই কেতিয়াও নাহে। আমি বহুত ধন সম্পত্তি টকা কমাম, ভাল কৰ্ম কৰিকে কমাম বা বেয়া কৰ্ম কৰিকে কমাম, সেইটো যে ঈশ্বৰে আমাক দিছে সেই নহয়। ঈশ্বৰে ইমানটোৱে দিব যে আমাৰ দৈনন্দিন জীৱনত খোৱা বোৱা হ'ব আৰু আমি আৰামত ভালকৈ থাকিব পাৰিম, ইমানটোৱে আমাৰ ঈশ্বৰে দিয়ে। কিন্তু আমি তাতকৈ অধিক, যেনেকৈ বাইবেলত লিখা আছে এজন মানুহে বহু সা সম্পত্তি যোগাৰ কৰিলে, গোটালে, তাৰপিছত থ'ব নোৱাৰাকৈ সা সম্পত্তি গোটালে, কিন্তু পিছত ঈশ্বৰে তাক ক'লে যে মই আজিয়ে তোমাৰ প্ৰাণ লৈ ল'ম, তাৰপিছত কি হ'ব, সেই তেনেকৈ ক'লে। তাৰমানে আমাক ঈশ্বৰে ইমান অধিক নিদিয়ে, যিমান আমাৰ অতিকৈ প্ৰয়োজনীয় হয় সিমানেই আমাক দিব। সেইকাৰণে সংসাৰৰ অভিলাষৰ বিৰোধী কৰে ঈশ্বৰ। আৰু দ্বিতীয়তে জীৱিকাৰ ঘমন। কিছুমান চাকৰিৰ কাৰণে বহুত ঘমন দেখায়, বহুত মানে যেনেকৈ বিজনেছ কৰে, বিজনেছৰ প্ৰতি মানুহক ঘমন দেখায়। সেই ঘমনৰ প্ৰতি ঈশ্বৰৰ একেবাৰে ক্ৰোধ কৰে ঈশ্বৰে। ঘমন কৰাৰ কাৰণে আজি আমি বাইবেলত পাইছোঁ যে লুচিফাৰ, তাক ঘমন কৰাৰ কাৰণে সৰগৰ পৰা এই পৃথিৱীত পেলাই দিলে। একো পাপ কৰা নাছিল, কেৱল ঘমন কৰিছিল যে মই ঈশ্বৰৰ ওপৰত উঠিম আৰু ঈশ্বৰৰ ওপৰত মানে ঈশ্বৰতকৈ ডাঙৰ হ'ম বুলি ঘমন দেখায়। সেই ঘমন দেখাৰ কাৰণে ঈশ্বৰে তাক সৰগৰ পৰা পৃথিৱীলৈ পেলাই দিলে। তাৰমানে ঘমন বহুত ডাঙৰ পাপ হয় আৰু ঘমন কৰা ব্যক্তিক ঈশ্বৰে কেতিয়াও ভাল নাপায়। আৰু মানুহে কেতিয়া ঘমন কৰে, যেতিয়া তাৰ বিজনেছ বা চাকৰি, ডাঙৰ চাকৰি কৰে, বহুত পইচা পায়, সেই তেতিয়া মানুহৰ জীৱনত ঘমন আহে আৰু ঘমনে আমাক বেয়া ৰাস্তাত লৈ যায়। সেইকাৰণে ঈশ্বৰে কৈছে যে জীৱিকাৰ ঘমন, মানে পইচা পাতিৰ ঘমন, চাকৰিৰ ঘমন আৰু বিজনেছৰ ঘমন যিজনে দেখায় সেই মানুহক ঈশ্বৰে ভাল নাপায়। মানে ঈশ্বৰৰ পৰা সেই ঘমন বোলা কৰ্মটো ঈশ্বৰৰ পৰা নাহে। তৃতীয়ত আছে লোভ, যিকোনো লোভ, ছোৱালীৰ লোভ, ধন সম্পত্তিৰ লোভ, চাকৰিৰ লোভ, কিবা এটা কোনোবাই গাড়ী ল'লে তাৰ লোভ, আৰু কোনোবাই ভাল ঘৰ বনালে সেইটো লোভ, তেনেকৈ মানে যেনেকৈ ধৰক কিবা এটা লোভ যিটো মানে পাবলৈ চেষ্টা কৰে। কিন্তু ঈশ্বৰে কৈছে যি আছে তাতেই সন্তুষ্ট থাকা। আমি সেনেকৈ নাথাকি মোৰ গাড়ী হ'ব লাগে, মোৰ সুন্দৰ ঘৰ এটা হ'ব লাগে, মোৰ বাইক হ'ব লাগে, মোৰ বাইক থাকোঁতে কোনোবাই এটা বেলেগ বাইক ল'লে সেইটো চাই মানে মোক লোভ লাগি গ'ল, মই এটা নতুনকৈ বাইক ল'ম, সেই তেনেকৈ। আৰু ছোৱালীৰো তেনেকৈ অৱস্থা হয়, সুন্দৰ ছোৱালী, সেনেকৈ মনত লোভ কৰা। তো সেইকাৰণে লোভৰ কথা কৈছে। এই তিনিটা বস্তু কি সংসাৰৰ অভিলাষ,
জীৱিকাৰ ঘমন আৰু লোভ এই তিনিটা ঈশ্বৰৰ পৰা নাহে ঈশ্বৰে কেতিয়াও এইটো নিদিব আমাৰ জীৱনত অভিলাষ বহু ধৰণৰ আছে এই সকলো অভিলাষ ঈশ্বৰৰ পৰা নাহে আৰু যি ঘমন আছে এইটোতে একেবাৰে নাহে ঘমন কৰা ব্যক্তি ঈশ্বৰে সেই ব্যক্তিৰ লগত যুঁজ দিয়ে সেই ঈশ্বৰে তেওঁৰ লগত মানে যিজনে ঘমন কৰে তেওঁৰ লগত ঈশ্বৰে তেওঁক ভাল নাপায় আৰু যি লোভ কৰে যিবোৰ মানে আমাক কৰিব নালাগে সেইবোৰ বস্তুক যদি লোভ কৰে সেই লোভক ঈশ্বৰে ভাল নাপায় গতিকে আমি এই তিনিটা বস্তুৰ পৰা আমি যিমান বিশ্বাসী ভাই ভনী বন্ধুসকল আছে এই তিনিটা বস্তুৰ পৰা আমাক আঁতৰি থাকিব লাগিব কাৰণ ঈশ্বৰৰ পৰা এই বস্তুবোৰ নাহে গতিকে আমি এই সকলো তিনিটা বস্তু যিটো ঈশ্বৰে কৈছে আমাক এই সকলো তিনিটা বস্তুৰ পৰা কাৰ্যৰ পৰা কৰ্মৰ পৰা আমি আঁতৰি থাকিম গতিকে এই ছুটি ভিডিঅ'ত মই আপোনালোকক এইটোৱে জনাব বিচাৰিছিলোঁ মই নিজেও জানিছোঁ আৰু আপোনালোকক জনাইছোঁ গতিকে আপোনালোকে মানিব ময়ো লগত মানিম ধন্যবাদ জয় মসিহ আন এটা ভিডিঅ'ত আপোনালোকক